এটা অ' ভাৰতৰ আটাইতকৈ ধনী মানুহজন বাৰু কোন? চোৱা আৰাধ্যা, তুমি যদি টকা পইচাৰ ফালৰ পৰা চোৱা তেতিয়াহ'লে ভাৰতবৰ্ষৰ আটাইতকৈ ধনী মানুহজন হ'ল মুকেশ আম্বানী। তুমি যদি বেলেগ এটা দৃষ্টিভংগীৰে সৈতে চোৱা তেতিয়াহ'লে ভাৰতবৰ্ষৰ কিন্তু আটাইতকৈ ধনী মানুহজন এজন বেলেগ মানুহে আৰু তেখেতৰ ইতিমধ্যে মৃত্যু হৈছে। সেই মানুহজন হ'ল আমাৰ দেশৰ ৰাষ্ট্ৰপতি APJ আব্দুল কালাম। এতিয়া APJ আব্দুল কালামৰ হঠাৎ মৃত্যু হ'ল, তেতিয়া তেখেতৰ নশ্বৰ দেহ লৈ যোৱা হ'ল আৰু পৰৱৰ্তী সময়ত APJ আব্দুল কালামৰ ৰুমটো খুলি চোৱা হ'ল। আৰু খুলি যেতিয়া চোৱা হ'ল তেখেতৰ ৰুমটো, তেতিয়া মানুহে আচৰিত হ'ল, কাৰণ 40 বছৰ ধৰি তেখেতে চাকৰি কৰিছিল, উচ্চ পদত তেখেত আছিল, বহু দৰমহা পাইছিল, ৰাষ্ট্ৰপতি পদত থাকোঁতেও তেখেতে যথেষ্ট টকা পইচা পাইছিল, গম পাইছেনে? কিন্তু তাৰ কোনো টকা পইচা সেই ৰুমটোত পোৱা নগ'ল। তেখেতৰ ৰুমত পোৱা হ'ল 4টা লং পেণ্ট তেখেতে পিন্ধা, 2টামান পুৰণি শ্বাৰ্ট, 3যোৰ চুট তেখেতে, তাৰ উপৰিও তেওঁৰ ৰুমত প্ৰায় 2500 বিভিন্ন মূল্যৱান কিতাপ পত্ৰ পোৱা গ'ল, লগতে পোৱা গ'ল এখন বীণা। গতিকে এইজন আছিলে ডক্টৰ APJ আব্দুল কালাম, গম পাইছানে? ভাৰতবৰ্ষৰ বৰ্তমান সময়লৈকে আটাইতকৈ চহকী মানুহ হ'ল ডক্টৰ APJ আব্দুল কালাম। তোমালোকেও তেখেতৰ আদৰ্শ ল'বলৈ চেষ্টা কৰিবা, ঠিক আছে?